নমস্কাৰ, মোৰ নাম শ্ৰী কুঁৱলী বড়ো। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাটিৰ নাম হ'ল কুমপুৰ সপোন ভূত পোৱালি। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাচিলিকা, চকুতে লেকা, টিলিকা টিলিকা, পিলিকা পিলিকা যখিনী ছোৱালী। এটা কলা, এটা বগা, নাঙত পিঙত ভূত। কথা পাতে তাকুত তাকুত কুত। এটাই ক'লে পুত পুত পুত, ইটোৱে মানাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে কোচ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। যখিনীহঁতে নেপেলালে একেলগে ভৰি, চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি, কুটুক কুটুক ঘুটুক কৰি ভূত পোৱালিৰ জাপ মাৰি ভেঙুৰা ভেঙুৰকৈ নাচে ঠেংটো দাঙি দাঙি। মা, তই যে ক ভূতে বোলে ল'ৰা ধৰি খায়, পুখুৰীলৈ নি ভৰিকেইটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমাই। ক'তা মা, মোক দেখোন সিহঁত দুটাই একোকেই কৰা নাই। ক'তা মোৰ চৰ চাপিবলৈ সিহঁতে দেখোন অলপকে হাঁহি কৰা নাই।